মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ নৱম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 1.3 অংকবোৰ লৈ আহিছোঁ। আজি আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। নম্বৰত আছে 0.9999ক p/q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষক আৰু সহপাঠীসকলৰ লগত এই উত্তৰৰ বিষয়ে আলোচনা কৰা। 0.9 বাৰ ইকুৱেল টু আমি লিখিব পাৰি 0.99999 ... এনেকৈ দিব পাৰি, কাৰণ 9ৰ ওপৰত বাৰ আছে। এই 9টো বাৰ বাৰ ৰিপিট হৈছে। আমি ধৰা হ'ল x ইকুৱেল টু 0.99999 ... এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ। যেহেতু 9টো ৰিপিট হৈছে, আমি আগতে পাইছিলোঁ যদি এটা সংখ্যা ৰিপিট হয় উভয় পক্ষক 10ৰে পূৰণ কৰিব লাগে, দুটা সংখ্যা ৰিপিট হ'লে উভয় পক্ষক 100ৰে পূৰণ কৰিব লাগে, আৰু তিনিটা সংখ্যা ৰিপিট হ'লে উভয় পক্ষক 1000ৰে ইনটু কৰিব লাগে। আমাৰ ইয়াত এটা সংখ্যা ৰিপিট হৈছে, তো আমি উভয় পক্ষক 10ৰে ইনটু কৰিম। 1 নম্বৰ ইনটু 10। এতিয়া উভয় পক্ষক যদি আমি 10ৰে ইনটু কৰোঁ, এইটো কিমান হ'ব? 10x হ'ব। 10x ইকুৱেল টু, ইয়াত 10ৰে ইনটু কৰিলে দশমিকটো এক ঘৰ আগবাঢ়ি যাব, তো আমি 0টো নিলিখোঁ। 9 ইয়াত আমি দশমিকৰ পিছত কেইটা সংখ্যা লৈছোঁ? 5টা, তো ইয়াতো 5টাই ল'ম। 9 9 9 9 9। এইটো আমি দিলোঁ ... 2 নম্বৰ সমীকৰণ। এতিয়া 2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণ মাইনাছ 1 নম্বৰ সমীকৰণ। 2 নম্বৰ সমীকৰণটো কি আছে আমাৰ? 10x মাইনাছ কিমান হ'ব? x। ইফালে কিমান আছে? 9.999। ইয়াত কিমান আছে? 0.9। তো মাইনাছ কৰিলে 0.000 কিমান হ'ব? 9। তো আমি দশমিকৰ পিছত শূন্য থাকিলে শূন্যও নিলিখোঁ, দশমিকো নিলিখোঁ, আমি কি লিখিম? 9। নাইবা 10xৰ পৰা x গ'লে কিমান হ'ব? 9x। ইফালে কিমান আছে? 9। এতিয়া 9টো xৰ লগত পূৰণ হৈ আছে, ইফালে গ'লে কিমান হ'ব? হৰণ হ'ব। x ইকুৱেল টু 9/9। এতিয়া 9 9ত এবাৰ যাব, x ইকুৱেল টু আমাৰ ওলালে 1। এইটো কিমান ধৰিছিলোঁ? 0.99999। তো আমি লিখিম এতেকে 0.99999 ... কিমান হ'ব আমাৰ? 1। তো এইটো হ'ল 4 নম্বৰৰ এনচাৰ। এই অংকটো আৰু এটা নিয়মত কৰিব পাৰি, চাওঁ। ধৰা হ'ল x ইকুৱেল টু 0.99 ... যেহেতু আমাৰ এটা সংখ্যা ৰিপিট হৈছে, উভয় পক্ষক আমাৰ কি হ'ব? 10ৰে পূৰণ হ'ব। তো 10ৰ xৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব? 10x হ'ব। ইফালে কি হ'ব? দশমিকটো এক ঘৰ আগবাঢ়ি যাব। 9.9999। দশমিকটো ইয়ালৈ আহিলে ইয়াত 4টা 9 হ'ল, কিন্তু আমাৰ চোৱা দশমিকৰ পিছত যিহেতু 5টা সংখ্যা আছে, ইয়াত আমি 5টা ল'ম। 0.9999 ... এতিয়া
10x আমি 9.99টোক আমি কি কৰিম ভাঙি লিখিম এতিয়া 9.99টো ভাঙি লিখিবলৈ হ'লে 9.99999 তো এটা আমি এনেকৈ লিখিব পাৰি 9 লিখিলোঁ প্লাছ ইয়াত কি আছে 0.99 আছে যেহেতু দশমিকৰ আগত কি আছে 9 আছে তো আমি কি লিখিম ইয়াত দশমিকটো যদি লিখি দিওঁ 0.99999 লিখিলোঁ কিন্তু কি কৰোঁ দশমিকৰ আগত কি কয় আমাৰ সদায় শূন্য এটা দিব লাগে সেইকাৰণে আমি ইয়াত শূন্য এটা দিলোঁ য 9.999ক আমি ভাঙি লিখিলে কেনেকৈ লিখিলোঁ 9 প্লাছ 0.9999 তো আমি এইটো এনেকৈ লিখিব পাৰিম 9 প্লাছ 0.99999 ডট ডট এতিয়া চোৱা 10x equal to 9 প্লাছ আমি 0.99 মানে কি ধৰিছিলোঁ x ধৰিছিলোঁ তো এইখিনি সলনি আমি কি x বহাই দিব পাৰি x এতিয়া 10x x2 এইফালে আছে প্লাছ আছে এইফালে আহিলে কি হৈ যাব মাইনাছ হৈ যাব x ইকুৱেল এইফালে কিমান থাকিলে 9 তে 10xৰ পৰা 1x মাইনাছ কৰিলে কিমান হ'ব 9x হ'ব 9x ইকুৱেল টু কিমান হ'ব 9 এতিয়া xটো আমি ৰাখি দিলে 9টো পূৰণ হৈ আছে এইফালে গ'লে হৰণ x ইকুৱেল টু কিমান হ'ব আমাৰ 9/9 তে 9 ত এবাৰ হৰণ যাব নাইবা x ইকুৱেল টু কিমান হ'ব আমাৰ 1 এতেকে 0.9999 ইকুৱেল টু আমি কি লিখিব পাৰি 1 লিখিব পাৰি এতিয়া 0.99 আৰু 1ৰ মাজত কোনো পাৰ্থক্য নাই 0.999 আৰু 1ৰ মাজত কোনো পাৰ্থক্য নাই তাৰমানে 0.99 আৰু 1 একেই যেহেতু 1 আৰু 0.9999ৰ মাজত কোনো ব্যৱধান নাই গতিকে 1 আৰু 0.99999 সমান এইটো হ'ল 4 নম্বৰ এনসাৰ ইয়াত দুটা নিয়মত কৰিব পাৰি তোমালোকে যেটো ভাল লাগে সেইটো নিয়মতে কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে অংকটো নিশ্চয় ভালদৰে বুজি পাইছা কথা আছে 1/17 দশমিক বিস্তৃতিৰ পুনৰাবৃত্তিৰ গুণটোত আটাইতকৈ বেছি কিমান অংক থাকিব 1/17 দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে পুনৰাবৃত্ত অংকৰ সংখ্যা বাজকতকৈ সৰু হ'ব বাজক যিমান থাকিব তাতকৈ সৰু হ'ব ডাঙৰ নহয় ইয়াৰ বাজক আছে 17 তো বাজকতকৈ সৰু হলে কিমান হ'ব 16 হ'ব তেনেকুৱা আমি যদি 1ক 17 ৰে হৰণ কৰিলো ইয়াৰ এই পুনৰাবৃত্ত সংখ্যা কিমান হ'ব ম্যাক্সিমাম 16 হ'ব পাৰিব 16তকৈ বেছি হ'ব নোৱাৰিব যেহেতু বাজকতকৈ সৰু হয় তো ইয়াৰ বাজক আছে 17 তো 17তকৈ সৰু হলে কিমান হ'ব 16 হ'ব আমি লিখিম দশমিক বিস্তৃতিত পুনৰাবৃত্ত অংকৰ সংখ্যা বাজকতকৈ সৰু গতিকে 1/17 দশমিক বিস্তৃত পুনৰাবৃত্তৰ অংকৰ সংখ্যা কিমান হ'ব 16টা হ'ব এটা আমি হৰণ কৰিলে তোমালোকে ভালকে বুজি পাবা হৰণ কৰিলে কেইটা ওলাই আমি চাও 1ক 17 ৰে হৰণ কৰিলে 1ক তো 17 হৰণ না যায় তেতিয়া আমি কি কৰিম ইয়াত দশমিক দিলো দশমিক দিয়াৰ পিছত ইয়াত কি হ'ব শূন্য এটা দিলো তথাপিও না যায় এতিয়া কি কৰিম আমি ইয়াতো এটা শূন্য দিম ইয়াতো এটা শূন্য দিম এতিয়া 17 into 5 কৰিলে কিমান হ'ব 85 17 into 5 কৰিলে কিমান হ'ব 85 তোমাৰ কিমান হ'ব 5 1 না যায় 0 কিমান হ'ব 8 হৰণ কৰি আমি হৰণ ফলটো ইমান পালো এতিয়া আমি লিখিম এতেকে 1/17 ইকুৱেল টু আমি কি পালো 0.99999
5 8 8 2 3 5 2 9 4 1 1 7 6 4 7 ডট ডট ইয়াত তাৰমানে 1 আহিলে এই 1 আহিছে এইটো সেই আগৰ সংখ্যাটো ৰিপিট হ'ব 1 আহিছে ইয়াত 1ত নাযায় আমাৰ দশমিক দিয়া আছে 0 দিম 0 দিয়াৰ লগে লগে সেই আগৰ সংখ্যাখিনি ঘূৰি আহিব গতিকে এইখিনিলৈকে কৰিলে হ'ব ইয়াত আমি হিচাপ কৰি চাওঁ ইয়াত 16টা সংখ্যাই আছে তো দশমিকৰ আগত কি কৰিব লাগে সদায় আমাৰ 0 এটা দিব লাগে 0 দিলোঁ তো এইটো আছিল 5 নম্বৰৰ এনসাৰ ইয়াত দশমিক বিস্তৃতিত পুনৰাবৃত্ত অংকৰ সংখ্যা ভাজকতকৈ কি হয় সদায় সৰু হয় তো আমাৰ ভাজক আছিল 17 তো আমি হৰণ কৰিলোঁ হৰণফল কিমান ওলাইছে আমাৰ 16 লৈকে ওলাইছে 16 লৈকে ওলোৱাৰ পিছত আকৌ সেই সংখ্যাখিনি ৰিপিট হৈ আছে গতিকে এইখিনি আমি আৰু নাযাওঁ তো আমি এইটো প্ৰমাণ কৰি পালোঁ আৰু যে দশমিক বিস্তৃতিত পুনৰাবৃত্তি অংকৰ সংখ্যা ভাজকতকৈ সদায় সৰু হয় ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক অংকটো নিশ্চয় ভালদৰে বুজি পাইছা নম্বৰত আছে যদি পি আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে পি বাই কিউ ব্ৰেকেটত আছে কিউ নট ইকুৱেল টু 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃত পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা কিউৱে কি ধৰ্ম সিদ্ধি কৰিব অনুমান কৰিব পাৰিবানে কিছুমান পৰিমেয় সংখ্যা ল'ব দিছে যি সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় পি আৰু কিউৰ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেকুৱা পৰিমেয় সংখ্যা আমাৰ ল'ব লাগিব আমি এতিয়া পি বাই কিউ আৰ্হিত থকা কিছুমান পৰিমেয় সংখ্যা ল'ম যেনে 3 বাই 4 7 বাই 8 9 বাই 10 15 বাই 16 এতিয়া এই 3 বাই 4ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য সংখ্যা হ'ব নোৱাৰিব আৰু 3 বাই 4ৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে অন্য সংখ্যা নাই এতিয়া 3 বাই 4ৰ সাধাৰণ উৎপাদক 1 7 বাই 8ৰ সাধাৰণ উৎপাদক 1 9 বাই 10ৰ সাধাৰণ উৎপাদক 1 এতিয়া 15 বাই 16ৰ সাধাৰণ উৎপাদক 1 তো প্ৰথমে আমি 3 by 4 equal to আমি 4ৰ উৎপাদক উলিয়াই লম এতিয়া 4ৰ উৎপাদক হ'ব 2 into 2 এতিয়া 3ক 4ৰে হৰণ কৰিলে কি হয় 3 হৰণ কিমান হ'ব 4 এতিয়া 4 3ক হৰণ নাযায় ইয়াত আমি দশমিক দিম দশমিক দিয়াৰ লগে লগে ইয়াত কি হৈ যাব 0 হৈ যাব 4 into 7 কিমান হৈ যাব 28 10 2 দিয়া নাযায় 0 চাই যাব কিমান 5 বাৰ এইটো আমি 0.75 লিখিব আমাৰ ওলালে 0.75 আমাৰ যেহেতু ভাগশেষ শূন্য ওলাইছে এটাকে আমি ক'ব পাৰি যে 3 বাই 4 দশমিক বিস্তৃতি পৰিসমাপ্ত 7 বাই 8 চাওঁ 7 divided by 8 আমি প্ৰথম 8ৰ মৌলিক উৎপাদক উলিয়াই লওঁ 7 8ৰ মৌলিক উৎপাদক হ'ব 2 into 2 into 2 2 into 2 কৰিলে 4 4 into 2 কৰিলে কিমান হ'ব 8 এতিয়া 7ক 8ৰে ডিভাইড কৰিম 8 নাযায় পইণ্ট কিমান হ'ব 0 8 into 8 কৰিলে কিমান হ'ব আমাৰ 64 8 into 8 কৰিলে কিমান হ'ব 64 10ৰ পৰা 4 গ'লে কিমান হ'ব 6 নাযায় আকৌ আমি কি কৰিম শূন্য দিম এতিয়া 8 into 7 কৰিলে কিমান হ'ব 56 এতিয়াৰ পৰা 10ৰ পৰা 6 গ'লে কিমান হ'ব 4 আকৌ নাযায় 0 এতিয়া 8 into 5 কৰিলে কিমান হ'ব 40
8 into 5 কৰিলে কিমান হ'ব 40 তো আমি এইটো লিখিম 0.875 এতিয়া 7/8 দশমিক বিস্তৃতিৰ পৰিসমাপ্ত কাৰণ ইয়াৰ ভাগশেষ 0 ওলাইছে 9/10 এটা প্ৰথম আমি 10ৰ মৌলিক উৎপাদক উলিয়াই লওঁ 10ৰ মৌলিক উৎপাদক হ'ব 2 into 5 এটা 9ক 10ৰে হৰণ কৰিব লাগিব 9 ডিভাইড কিমান হ'ব 10 তো আমাৰ 9ত 10 নাযায় ইয়াত পইণ্ট দিম পইণ্ট দিয়াৰ লগে লগে ইয়াত 0 হৈ যাব 0 হৈ গ'লে কিমান হ'ব 9 ইয়াত 0 লিখিম তো ইয়াত লিখিব পাৰিম আমি 0.9 এতিয়া 9/10ৰ দশমিক বিস্তৃতি কি হ'ল আমাৰ পৰিসমাপ্ত এতিয়া 15/16 আমি প্ৰথম 16ৰ মৌলিক উৎপাদকটো লিখি লওঁ 16ৰ মৌলিক উৎপাদক হ'ব 2 into 2 into 2 into 2 2 into 2 কৰিলে কিমান হ'ব 4 4 into 2 কৰিলে কিমান হ'ব 8 8 into 2 কৰিলে কিমান হ'ব 16 ওপৰত আছে আমাৰ 15 এতিয়া এই 15ক 16ৰে ডিভাইড কৰিব লাগিব 15 16ত নাযায় ইয়াত পইণ্ট দিম পইণ্ট দিয়াৰ লগে লগে ইয়াত কি হৈ যাব 0 হৈ যাব এতিয়া 16 into 9 কৰিলে কিমান হৈ যাব আমাৰ 144 16 into 9 কৰিলে 144 10 10ৰ পৰা 4 গ'লে কিমান হ'ব 6 আকৌ নাযায় আমি 0 দি দিম এতিয়া 16 into 3 কৰিলে কিমান হৈ যাব 48 16 into 3 কৰিলে হ'ব 48 আমি 10ৰ পৰা 8 গ'লে কিমান হ'ব 2 ইয়াত থাকিল 5 5ৰ পৰা 4 গ'লে কিমান হ'ব 1 আকৌ নাযায় আমি আকৌ 0 দি দিম এতিয়া 16 into 7 কৰিলে কিমান হ'ব 112 16 into 7 কৰিলে কিমান হ'ব আমাৰ 112 16 into 7 কৰিলে হ'ব 112 এতিয়া 10ৰ পৰা 2 গ'লে কিমান হ'ব 8 আকৌ নাযায় আমি 0 দিলোঁ এতিয়া 16 into 5 কৰিলে কিমান হ'ব আমাৰ 80 16 into 5 কৰিলে হ'ব 80 ইয়াৰ ভাগশেষ 0 ওলাইছে গতিকে 15/16 কি হ'ল আমাৰ 15/16 দশমিক বিস্তৃতি পৰিসমাপ্ত কাৰণ ইয়াৰো ভাগশেষ 0 ওলাইছে তো ইয়াৰ হ'ব 0.9375 এতিয়া দশমিক বিস্তৃতি পৰিসমাপ্ত হ'বলৈ হ'লে কিউৰ মৌলিক উৎপাদক 2 হ'ব পাৰিব 5 হ'ব পাৰিব নাইবা 2 আৰু 5 দুয়োটা হ'ব পাৰিব 2 আৰু 5ৰ বাহিৰে অন্য সংখ্যা হ'লে নহ'ব এতিয়া সবতে চোৱা 4ৰ মৌলিক উৎপাদক কি আছে 2 into 2 8ৰ মৌলিক উৎপাদক কি আছে 2 into 2 into 2 আকৌ 10ৰ মৌলিক উৎপাদক কি আছে 2 into 5 আকৌ 16ৰ মৌলিক উৎপাদক কিমান আছে 2 into 2 into 2 এই সবতে আমাৰ কি আছে 2 আছে নাইবা 5 আছে এটাকে আমি লিখিম কিউৰ মৌলিক উৎপাদক 2ৰ ঘাত বা 5ৰ ঘাত থাকিব লাগিব লাগিব 6 নম্বৰৰ এনসাৰ আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালদৰে অংকটো বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ 1.3 7ৰ অংকবোৰ লৈ আহিম